ৰাইডঙিয়াত শংকৰদেৱ সংঘৰ আইলক্ষ্মী আঞ্চলিকৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশন ভগত বৈষ্ণৱৰ উপস্থিতিৰে উদুলি মুদুলি মিহিৰাম আটা সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইলক্ষ্মী আঞ্চলিক শাখাৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশনখনি শনিবাৰৰ পৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে নগাঁৱৰ ৰাইডঙিয়াৰ বৰিবজাৰত স্থাপিত মিহিৰাম আটা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। এই মৰ্মে বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ আই মাতৃৰ উপস্থিতিৰে অধিৱেশনস্থলী উদুলি মুদুলি হৈ পৰাৰ লগতে সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰথম দিনা পুৱা পৰিৱেশ নিকাকৰণেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমাজকৰ্মী কাৰ্তিক পাটৰ, গোলাপ কলিতা আৰু তিলক বৰাৰ দ্বাৰা বৃক্ষৰোপণৰ অন্তত জিলা সদস্য ঘন বৰুৱাই অধিৱেশনৰ মূল তোৰণ উন্মোচন কৰে। দুপৰীয়া নাম প্ৰসংগ, প্ৰসাদ বিতৰণ আৰু প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ অন্তত শিশু আই মাতৃৰ কল্যাণ উপসমিতিৰ সভা অনুষ্ঠিত হয়। বিয়লি আইলক্ষ্মী আঞ্চলিক শাখাৰ সভাপতি ফণীন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। জ্যোতিমণি বৰুৱাৰ দ্বাৰা বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা সভাখনি উদ্বোধন কৰে আইলক্ষ্মী আঞ্চলিক শাখাৰ সম্পাদক কমল চন্দ্ৰ ডেকাই। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে শংকৰী সংগীত আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইফালে দেওবাৰে পুৱা ভাগত পৰিৱেশ নিকাকৰণ আৰু প্ৰাতঃ প্ৰসংগৰ অন্তত ধৰ্মধ্বজা উত্তোলন কৰা হয়। বিভিন্ন প্ৰান্তৰ 80খন প্ৰাথমিকৰ ভকত বৈষ্ণৱ আৰু আই মাতৃৰ উপস্থিতিত এক নান্দনিক পৰিৱেশত ধৰ্মধ্বজা উত্তোলন কৰে আইলক্ষ্মী আঞ্চলিক শাখাৰ সভাপতি ফণীন্দ্ৰ বৰাই। ইয়াৰ পিছতে উলিওৱা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাই বৃহত্তৰ অঞ্চল উজ্বলাই তোলে। শোভাযাত্ৰাটি শুভ উদ্বোধন কৰে সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি চেনাৰাম ডেকাই। বিয়লি পৰিৱেশিত নাম কীৰ্তনৰ দ্বাৰা ভকত বৈষ্ণৱৰ পদধূলিৰে উজ্জীৱিত হৈ পৰা মিহিৰাম আটাৰ সমন্বয় ক্ষেত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলা হয়। Oh
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইলক্ষ্মী আঞ্চলিকখন নগাঁও জিলাৰ ভিতৰতে এখন দিছেহি। গতিকে আমি এই 64 সংখ্যৰ যি বাৰ্ষিক অধিৱেশন ভাগি আমি আইলক্ষ্মী আঞ্চলিক শাখাৰ কাৰ্যালয় বৰি বজাৰত অনুষ্ঠিত আৰু মিহিৰাতাৰ আমাৰ স্বনামধন্য মিহিৰাতাৰ সমন্বয় ক্ষেত্ৰ নামাকৰণেৰে আমি এই অনুষ্ঠান অধিৱেশন ভাগি দুদিনীয়া কাৰ্যসূচী জানুৱাৰী 24, 25 আৰু 26 তাৰিখ আজি দ্বিতীয় দিনা কাৰ্যসূচীত আমাৰ ইতিমধ্যে ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী শেষ হৈছে আৰু ইয়াৰ পিছতেই আমাৰ ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা হ'ব। এই শোভাযাত্ৰাত আইলক্ষ্মী আঞ্চলিক শাখাৰ সমস্ত বাপ আই শিশু যুৱক যুৱতীসকলে সহযোগ কৰিব আৰু আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাখনি আমি যাতে এই সাংস্কৃতিক শোভাযাত্ৰা সামৰি আহি পাৰে তাৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি প্ৰভু ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা জনাইছোঁ যাতে গুৰুজনৰ নীতি আদৰ্শৰে আদৰ্শিত হৈ উঠি অহা নৱপ্ৰজন্মসকল যাতে এটা নিৰ্দিষ্ট গতিত তেখেতসকল ধাৱমান হ'ব আৰু এই ধৰণীস্বৰূপ যুৱক যুৱতীসকলেই অসমৰ এক ধৰণীস্বৰূপ। তেওঁলোকে গুৰুজনাক নীতি আদৰ্শৰে আদৰ্শিত হৈ সংবিধানৰ 4 পুথিৰ ওপৰত লক্ষ্য ৰাখি গুৰুজনাক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ বাবেও আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উঠি অহা নৱপ্ৰজন্মসকলক বিনম্ৰ সেৱা আৰু অনুৰোধ জনাইছোঁ। নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন ইত্যাদি A to Z।